এইফালে গোৱালপাৰাৰ পঞ্চায়তৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব নাপাই ক্ষোভ পুৰণি বিজেপি কৰ্মীৰ গোৱালপাৰাৰ লক্ষীপুৰ জনজাতি ভৱনত সংবাদমেলযোগে ক্ষোভ প্ৰকাশ পুখুৰীপাৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন কাউন্সিলৰ শশীভূষণ ব্ৰহ্মৰ 1990 চনৰ পৰাই বিজেপি কৰি অহা শশীভূষণক উপেক্ষা কৰি বিজেপিৰ প্ৰাথমিক সদস্যপদ নথকা লোকক প্ৰাৰ্থিত্ব প্ৰদানৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ঘটনাত খৰ্গহস্ত হৈ পঞ্চায়ত নিৰ্বাচনৰ কাম-কাজৰ পৰা বিৰত থকাৰ হুংকাৰ বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ আমাৰ মনৰ ক্ষোভ প্ৰকাশ কৰিব ওলাইছো বৰ্তমান যেটো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে সেই নিৰ্বাচন প্ৰক্ৰিয়াত আমাৰ বিজেপি দলৰ নীতি আদৰ্শ মতে প্ৰাৰ্থী বাছনি কৰা হোৱা নাই আমাৰ বিজেপি দলৰ প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া অৰ্থাৎ নীতি নিয়ম মতে ক'বলৈ গ'লে প্ৰথমতে প্ৰাৰ্থীজন প্ৰাথমিক সদস্য হ'ব লাগে তাৰ পিছত সক্ৰিয় সদস্য হ'ব লাগে তাৰ পিছতে সেইজন ব্যক্তিক প্ৰাৰ্থিত্ব দিয়া হয় কিন্তু এইবাৰ আমাৰ পুখুৰীপাৰা পঞ্চায়তত পুখুৰীপাৰা গাঁও পঞ্চায়তত সেই নীতি নিয়ম উলংঘন কৰি আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে আমাৰ মনোনীত প্ৰাৰ্থী এজনক টিকট নিদি এজন আমাৰ দলৰ সদস্য নোহোৱা ব্যক্তিজনক দলৰ পৰা প্ৰাৰ্থিত্ব দিছে এই কথাটোত আমি তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মী আমি পুৰণি দিনৰ পৰা কাম কৰি আহিছো আমি অত্যন্ত দুখ পাইছো ক্ষোভ প্ৰকাশ কৰিছো আৰু দলে যাতে এই ধৰণৰ কাম নকৰে হেতু আমি কামনা কৰিছো আৰু এই দুখ প্ৰকাশ কৰিবৰ কাৰণে আমি বৰ্তমান পঞ্চায়ত নিৰ্বাচন মুহূৰ্তত আমি যিকেইজন বিভিন্ন দায়িত্বত থকা দলীয় কৰ্মী আছো আমি কৰ্মবিৰত থাকিম এই সিদ্ধান্ত আমি লৈছো